আজি তিনিচুকীয়া জিলাৰ তালাব খুবাং চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। বাগিচাৰ কাম বন্ধ কৰি প্ৰতিবাদ কৰিবলৈ ওলাই আহিল শ শ শ্ৰমিক। বাগিচাৰ মালিক কৰ্তৃপক্ষৰ বিৰুদ্ধে বহুতো অভিযোগ বাগিচাৰ শ্ৰমিক আৰু আটছা খুবাং গাখীৰ ভেটি উপ শাখা সমিতিৰ উদ্যোগত এই প্ৰতিবাদ। শ্ৰমিকৰ ওপৰত বাগিচাৰ কৰ্তৃপক্ষই হিটলাৰী শাসন চলোৱাৰ অভিযোগ। মেনেজাৰ গোবেক, মালিক পক্ষ মুৰ্দাবাদ, চাহ শ্ৰমিক জিন্দাবাদ, আটছা জিন্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। 11 দফীয়া দাবীৰে স্মাৰকপত্ৰ প্ৰদান মালিক কৰ্তৃপক্ষলৈ। অতি শীঘ্ৰে দাবীসমূহ পূৰণৰ আহ্বান আটছাৰ, অন্যথা জংগীৰ দৰে আন্দোলন সংকাৰ প্ৰদান কৰিছে। তালাপৰ পৰা জীৱন হাজদাৰ ৰিপৰ্ট। नियम नीति है नियम नीति में चलाई लगी और हमने के 12 बजे खाना खाई देना हमने के हमने के 20 मिनट मान दिए और 12 बजे खाना खाई खाइला 12 बजे से हमने के खाना खाइले उठाई दिला जल्दी फंदी और बहुत खरा हस्ती होला हमने के और पाता माने कम होले भी गाड़ी आइला दो हमने कुटा खातिर हमने बहुत हाराहास्ती और छुआगला के स्कूल में जाइले हमने के असुविधा होते 8 बजे 7 बजे हमने के 7:30 बजे बागाने उपस्थित होई लागेला और जे जेतियार পৰা এপিজে চাহ কোম্পানীয়ে এই বাগিচাখন বিক্ৰী কৰিলে যেতিয়াৰ পৰা মালিকে এই বাগিচাখন ক্ৰয় কৰিলে তেতিয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ যে শ্ৰমিকৰ ওপৰত এটা হিটলাৰী শাসন ব্যৱস্থা ইয়াত আমি কৰা আমি দেখিবলৈ পাই আছোঁ। কাৰণ পূৰ্বতে যেনেধৰণে এটা নিৰিখ এটা থাকে চৰকাৰী নীতি নিৰ্দেশনা যি আইন আছে শ্ৰম আইন আছে সেই শ্ৰম আইনতে যি 8 ঘণ্টা কাম কৰিব লাগে সেই 8 ঘণ্টা কামটো কৰে শ্ৰমিকে। কিন্তু এইখন বাগিচা কি কৰিছে যে 7টা বজাত শ্ৰমিকসকলক কামত মাতি আছে আৰু 7টাৰ পৰা যদি 1 মিনিটো যদি লেট হয় তেখেতসকলক সেইদিনা কামৰ পৰা তেখেতসকলক ঘূৰাই দিয়ে আৰু সেইদিনা শ্ৰমৰ বিনিময়ত যি প্ৰাপ্য আছে সেই প্ৰাপ্যৰ পৰা তেখেতসকলক বঞ্চিত কৰা আমি দেখিবলৈ পাইছোঁ। এই শ্ৰমিকৰ মজুৰিটোৱে তেখেতসকলক প্ৰাপ্য নহয়, তেখেতসকলক ঘৰখন চলি আছে তাৰ উপৰিও তেখেতসকলক PF গ্ৰেচুইটি হওক বা বোনাছ হওক বেতন হওক ইত্যাদি বহুত ধৰণৰ কথা তাত জড়িত থাকে। তো এইটো এটা বৰ দুখৰ বিষয়। তো আমি ক'ব বিচাৰোঁ যে শ্ৰম আইন মতে যেনেধৰণে আছে 8 ঘণ্টা কামৰ তেখেতসকল ল'ব লাগে সেইমতে তেখেতসকলে কাম কৰক আৰু 8টা বজাত তেখেতসকলে কাম মাতক। আৰু তাৰ ফলতে আমি দেখিবলৈ পাইছোঁ যে তেখেতসকলক হয়তো খোৱা বোৱা কৰিবৰ কাৰণে অসুবিধা হৈছে, খোৱা বোৱা বনাই মেলি খাই মেলি আহিব লগা হয় আৰু নিজৰ ল'ৰা ছোৱালীক খুৱাই মেলি আৰু স্কুল বিদ্যালয়সমূহ তেখেতসকলে পঠাব লগা হয়। তাৰ পৰাও আমাৰ ছাত্ৰ ছাত্ৰীসকলো এটা ডিপ্ৰাইভ হোৱা আমি দেখিবলৈ পাইছোঁ, বঞ্চিত হৈ আছে। কাৰণ তেখেতসকলে দৌৰাদৌৰিকৈ ল'ৰা ছোৱালী শুই নুঠাৰ আগতে তেখেতসকলে কামত আহিব লগা হৈছে। আৰু যিসমূহ আমি দেখিবলৈ পাইছোঁ বাগিচা ক্ৰয় কৰাৰ আগতে তেখেতসকলে নিশ্চিতভাৱে গম পায় যে ইয়াত হয়তো PF গ্ৰেচুইটি দিব লগা আছে। তো সেই PF গ্ৰেচুইটি যিসমূহ পেণ্ডিং আছে সেইসমূহ অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰক। আৰু আমি আৰু দাবী আছে যে মেডিকেলত যে উন্নত মানৰ দৰৱ পাতি তেখেতসকলে ব্যৱস্থা নকৰে, যিসমূহ নেকি সাধাৰণ জ্বৰ, মাথা বিষ, চৰ্দি, কাহ এনেধৰণৰ দৰৱ পাতিসমূহ দিয়ে। আৰু যদি বেছি বেলেগ বেমাৰত যদি দৰৱ বিচৰা হয় তেতিয়াহ'লে তাত কিন্তু নাপায়, ডক্টৰে লিখি দিয়ে আৰু সেইটো কিনিব লগা হয়। আৰু এনেকুৱাও আমি নজিৰ আছে যে এইখন বাগিচাত শ্ৰমিকে সেই 500 টকা বা 1000 টকাৰ দৰৱ কিনিব নোৱাৰি নাখায় তেখেতসকলৰ মৃত্যুবৰণ কৰা আমাৰ ওচৰত নজিৰ আছে। তো দুৰ্ভাগ্যজনক কথা। আৰু আমি দাবী জনাব বিচাৰোঁ যে মেডিকেলত উন্নত মানৰ দৰৱ পাতিৰ ব্যৱস্থা কৰক, ডক্টৰ নাৰ্ছৰ ব্যৱস্থা কৰক আৰু যিসমূহ প্ৰয়োজনীয় আচবাব আছে আন্তঃগাঁথনি হওক মেডিকেল সুন্দৰ কৰাৰ ব্যৱস্থা কৰক, তাকে আমি কামনা কৰিছোঁ। আৰু খোৱা বোৱাৰ উন্নত মানৰ দিয়াৰ বেমাৰীসকলক ব্যৱস্থা কৰক। আৰু এটা আমি দেখিবলৈ পাইছোঁ কেইদিনৰ পৰা যে বাগিচাৰ মেডিকেলত 7টা বজাত যদি হাজিৰি নিদিয়ে তেতিয়াহ'লে তাত নেকি চিক নিলিখে। এইটো এটা বৰ ডাঙৰ বিষয়। কাৰণ এই বেমাৰীজন 7টা বজাত যে আহি পাব তাৰ কি গেৰেণ্টি আছে? যদি 7টা বজাত আহিবই লগা হয় আৰু তেতিয়া চিক নিলিখে আৰু তেতিয়া হাজিৰাৰ পৰা তেখেতে বঞ্চিত হয়, এইটো আমি ধিক্কাৰ জনাইছোঁ আৰু দাবী জনাইছোঁ যে বেমাৰীক এই ক্ষেত্ৰত কিন্তু ৰেহাই দিব লাগিব। কাৰণ বেমাৰীজন বেমাৰ থকাৰ স্বত্তেও তেখেতে দৌৰাদৌৰি কেতিয়াও আহিব নোৱাৰে। আৰু আমি ক'ব বিচাৰোঁ যে বিদ্যালয়সমূহ যিসমূহ যেনেধৰণৰ অৱস্থা আছে, শ্ৰেণীকোঠাসমূহ যেনেধৰণৰ অৱস্থা আছে আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাতে শ্ৰেণীকোঠা আৰু উন্নত মানৰ শ্ৰেণীকোঠা বনোৱাৰ ব্যৱস্থা কৰক আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। তাৰ উপৰিও যিসকল শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হৈ আছে ডেইলি ৰেটেড নেকি দৈনিক মজুৰি হিচাপে নিযুক্তি হৈ আছে তেখেতসকলক চৰকাৰে ইতিমধ্যেই নিৰ্দেশনা এটা জাৰি কৰিছে যে তেখেতসকলক গ্ৰেড বা পদোন্নতি দিয়াৰ ব্যৱস্থা কৰক বা
শ্ৰমিক লাইনত নথৈ দৈনিক মজুৰি নিদি তেখেতসকলক এটা স্কেল পে দিয়াৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে নিজে কহা পিছতো আজিকালি 2022 চনত কহা পিছতো আজিকালিলৈকে কিন্তু এই বাগিচাখন নাই। এইটো আমি দাবী জনাইছোঁ যে শ্ৰমিকৰ ছাত্ৰ ছাত্ৰী যোনটো বিদ্যালয় পঢ়ে সেই বিদ্যালয়ৰ অন্তৰ্গত উন্নতি কৰক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক পদোন্নতিৰ ব্যৱস্থা কৰক আৰু যিসকল এই বাগিচাত কৰ্মচাৰী হিচাপে নিযুক্তি আছে আমাৰ বাগিচাৰে কিছুমান ল'ৰাই আৰু তেখেতসকলক কিন্তু দৈনিক মজুৰিত কাম কৰাই আছে। দৈনিক মজুৰি মানে বাবু হওক বা মহৰী হওক ষ্টাফ ৰেংকত যিসকলক কাম কৰাই আছে তেখেতসকলক কিন্তু অতি শীঘ্ৰে পদোন্নতি দিয়াৰ ব্যৱস্থা কৰক। আজি 10-15 বছৰ তেখেতসকলে এই বাগিচাত কাম কৰি আহিছে আৰু সেই 10-15 বছৰত যি সুবিধা বা যি পাবলগীয়া প্ৰাপ্য সেই প্ৰাপ্যসমূহো লগতে দিয়াৰ ব্যৱস্থা কৰক, তাকে আমি কামনা কৰিছোঁ। আজিৰ এই খুবাং চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে ৰাতিপুৱা আমি বাধ্য হৈছোঁ। কথা মানে সেইটোৱেই যে অসম স্থায়ী ছাত্ৰ সন্থা দীৰ্ঘদিনৰ পৰা চাহ শ্ৰমিকৰ চাহ জনগোষ্ঠী হৈ মাতি আহিছে। কাৰণ চাহ শ্ৰমিকৰ বিভিন্ন জ্বলন্ত সমস্যা আছে। এই জ্বলন্ত সমস্যা হৈ বহুত চৰকাৰ আহিলে, বহুত মেনেজমেণ্ট আহিলে, কিন্তু সেই চাহ শ্ৰমিকৰ যিবিলাক সমস্যা আছে আজিও সমাধান হোৱা নাই। চাহ শ্ৰমিকসকলে নিজৰ ভূমি পাট্টাৰ অধিকাৰ নাই, চাহ শ্ৰমিকসকলে উচিত যিটো মজুৰি পাব লাগে সেই উচিত মজুৰি পোৱা নাই। আৰু আমি চৰকাৰৰ আগত জনজাতিকৰণৰো দাবী জনাই আহিছোঁ, কিন্তু দেখিবৰ কাৰণে পাইছোঁ অসম স্থায়ী ছাত্ৰ সন্থা হৈ আমি এইখন চাহ বাগিচাৰ যিবিলাক বাগিচা, এইখন চাহ বাগিচা যেতিয়াৰ পৰা নতুন কোম্পানী ক্ৰয় কৰিছে 1 বছৰ হোৱা নাই। এই নতুন কোম্পানী অহাৰ লগে লগে চাহ শ্ৰমিকসকলে এটা সুখৰ নীতিৰে এটা পৰিচালনা কৰিবৰ কাৰণে আমি দেখিব পাইছোঁ। চাহ শ্ৰমিকসকলক ৰাতিপুৱা ভাগতেই 7টা বজাত তেখেতসকলক কামত নিযুক্তি কৰাবৰ কাৰণে লৈছে, যিটো ব্যৱস্থা কৰিছে এইটো অতি নিন্দনীয়। কাৰণ চাহ শ্ৰমিকসকলে ৰাতিপুৱা ভাগত যেতিয়া ঘৰৰ পৰা ওলাই আহে তেখেতসকলৰ নিজৰ ল'ৰা ছোৱালীক ঘৰৰ পৰা শুয়ে থাকে, কোনো ধৰণৰ তেখেতসকলক মানে গা পা ধুৱাই তেখেতসকলক মানে ৰেডি কৰি স্কুললৈ পঠোৱাৰ কোনো ব্যৱস্থা কৰিব নোৱাৰে তেখেতসকলে। গতিকে পূৰ্বতে এইখন চাহ বাগিচাতে তেখেতসকলে 8টা বজাত কামত নিযুক্তি হৈছিলে, কিন্তু নতুন কোম্পানী অহাৰ লগে লগে তেখেতসকলে 7টা বজাত কামত নিযুক্তি হ'বলগীয়া হৈছে। তো সেইটো এটা সমস্যা হৈ আছে, বৃহৎ এটা সমস্যা। নিজৰ ল'ৰা ছোৱালীসকলক তেখেতসকলে ভালকৈ পোহপালন কৰিব পৰা নাই, স্কুললৈ পঠিয়াব পৰা নাই, নিজৰ ৰাতিপুৱাৰ আহাৰটো তেখেতসকলে ভালকৈ গ্ৰহণ কৰিব পৰা নাই। আৰু বিশেষকৈ ক'বলগীয়া গ'লে অতি দুখজনক বিষয়, এইখন চাহ বাগিচাই যেতিয়াৰ পৰা নতুন কোম্পানী আহিলে তেতিয়াৰ পৰা চাহ শ্ৰমিকসকলে দুপৰীয়াৰ আহাৰ 1 ঘণ্টা তেখেতসকলে খোৱাৰ বিৰতি পাইছিলে, কিন্তু যেতিয়াৰ পৰা নতুন কোম্পানী ক্ৰয় কৰিছে তেতিয়াৰ পৰা কিন্তু মুঠেই 20 মিনিট বা আধা ঘণ্টা তেখেতসকলক খোৱাৰ কাৰণে সময় এটা বান্ধি দিছে। গতিকে এইটো অতি দুখজনক বিষয়। কাৰণ চাহ শ্ৰমিকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি তেখেতসকলে নিজৰ ভালকৈ যদি খানা খাব যদি নোৱাৰে, নিজৰ কাম কৰিছে, কামৰ বিনিময়ত তেখেতসকলে নিজৰ পুষ্টিকৰ আহাৰো যদি ভালকৈ গ্ৰহণ কৰিব যদি নোৱাৰে, অতি দুখজনক কথা। এইটো আমি অসম স্থায়ী ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। আৰু ক'বলৈ গ'লে এইখন চাহ বাগিচাত বহুত ধৰণৰ আৰু সমস্যা আছে। ক'বলৈ গ'লে মেডিকেলত পৰ্যাপ্ত পৰিমাণে ডক্টৰে হওক, নাৰ্ছে হওক, তাৰপিছত নাৰ্ছে হওক, এইবিলাক বহুত ধৰণৰ সমস্যা আছে। নিযুক্তি দিয়া নাই, পৰ্যাপ্ত পৰিমাণে তাত শ্ৰমিক নাই, ড্ৰাইভাৰ নাই, এইবিলাক বহুত ধৰণৰ সমস্যা আছে। বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নাই, এই শিক্ষকসমূহো তেখেতসকলে নিযুক্তি দিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু এইখন চাহ বাগিচাতে বিভিন্ন কৰ্মচাৰী আছে, তেখেতসকলে মানে বছৰ ধৰি তেখেতসকলে এইখন চাহ বাগিচাতে কৰ্মচাৰী হিচাপে নিযুক্তি হৈ আছে, কিন্তু তেখেতসকলৰ কোনো ধৰণৰ পদোন্নতিৰ ব্যৱস্থা কৰা নাই। তেখেতসকলে দৈনিক মজুৰি হৈ তেখেতসকলে মানে ষ্টাফ ৰেংকৰ কাম কৰিছে, কিন্তু তেখেতসকলক পদোন্নতি বা ষ্টাফৰ দিয়াৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। সেইবিলাক ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। শ্ৰমিকৰ আৱাসগৃহসমূহ মেৰামতি কৰিব লাগে বুলি দাবী জনাইছোঁ। ওজন ঘৰ, প্ৰত্যেকটা পাতৰ ওজন ঘৰ বনাই দিব লাগে ডিভিজনত, প্ৰত্যেকটা ডিভিজনত বুলি আমি দাবী জনাইছোঁ। চাহ শ্ৰমিকসকলে ভোগ দখল কৰি থকা যিবিলাক মাটি বাৰী আছে সেই মাটি বাৰীৰ ব্যৱস্থা তেখেতসকলে নামজাৰি কৰিব পাৰে, নিজৰ নামত নামজাৰি কৰিব পাৰে বুলি তেখেতে NOC এটা প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। বাগিচাৰ নালা নৰ্মদা হওক বা ৰাস্তা ঘাট তেখেতসকলে উন্নত মানৰ মেৰামতি কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। এইবিলাক বিভিন্ন দাবী লৈ আজিৰ এইখন চাহ বাগিচাতে এক প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি আশা কৰিছোঁ যে